নমস্কাৰ আছামিজ এডুকেশ্যন ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আচলতে এইটো ভিডিঅ'ত আপোনালোকে জানিব পাৰিব অসম চৰকাৰৰ লগতে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ কি কি চাকৰি ওলাইছে। এইটো ভিডিঅ'ত আপোনালোকে গোটেইখিনি জানিব পাৰিব। চ' ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু স্কিপ নকৰাকৈ চাব। আৰু আপোনালোকে যদি আমাৰ চেনেলৰ ভিডিঅ' চাই ভাল পায় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। চ' বেছি টাইম নকৰোঁ, ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। এইটো দেখা পাইছে নৱোদয় বিদ্যালয়ৰ ফালৰ পৰা আহিছিলে 1377টা পষ্ট আছিলে, অনলাইন যোগে আবেদন কৰিব লাগিব। ঠিক আছে, ইয়াৰ লাষ্ট ডেটটো মই এবাৰ দেখাই দিছোঁ, 14 মে' 2024লৈকে আছে। আপোনালোকে সোনকালে আবেদন কৰি ল'ব। এইটো বিষয়ে মই ভিডিঅ' বনাই থোৱা আছে, আপোনালোকে ভিডিঅ'টো এবাৰ চাই ল'ব। কাৰণ যদি এইটো বিষয়ে মই আকৌ ক'বলৈ যাওঁ তেতিয়াহ'লে ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব। চ' ভিডিঅ'টোৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে ধুনীয়াকৈ এবাৰ চাই ল'ব পাৰিব। মই এবাৰ দেখাই দিছোঁ বাৰু, আপোনালোকে এবাৰ চাই লওক। নৱোদয় বিদ্যালয় সমিতিৰ ৰিক্ৰুটমেণ্ট 2024 1377টা পষ্ট মুকলি হৈছে, অনলাইন যোগে আবেদন কৰিব লাগিব। ইয়াতে ষ্টাফ নাৰ্ছ, অফিচাৰ, এছিষ্টেণ্ট, ষ্টেন'গ্ৰাফাৰ, কম্পিউটাৰ অপাৰেটৰ, MTS আৰু বেলেগ ভেকেঞ্চিও আছে। ঠিক আছে, ফিমেল ষ্টাফ নাৰ্ছৰ কাৰণে আছে 121টা পষ্ট। বয়স যদি চাই 35 বছৰলৈকে আবেদন কৰিব পাৰিব। BSc নাৰ্ছিং কৰা হ'লে আবেদন কৰিব পাৰিব। তাৰপিছত নেক্সটটো আছে এছিষ্টেণ্ট ছেকশ্যন অফিচাৰ, নাম্বাৰ অফ পষ্ট 5টা আছে। বয়সটো হৈছে 23 বছৰ আৰু 33 বছৰলৈকে আবেদন কৰিব পাৰিব। বেচেলৰ ডিগ্ৰী পাছ কৰা হ'লে আবেদন কৰিব পাৰিব। নেক্সট আছে অডিট এছিষ্টেণ্ট, নাম্বাৰ অফ পষ্ট 12টা আছে। ইয়াতে 18 বছৰ আৰু 30 বছৰলৈকে আবেদন কৰিব পাৰিব। BCom পাছ কৰা হ'লে আবেদন কৰিব পাৰিব। 4 নম্বৰটো আছে জুনিয়ৰ ট্ৰেন্সলেশ্যন অফিচাৰ, নাম্বাৰ অফ পষ্ট 4টা আছে। 32 বছৰতকৈ বেছি হ'ব নালাগিব। এডুকেশ্যন কোৱালিফিকেশ্যন মাষ্টাৰ ডিগ্ৰী থকা হ'ব লাগিব। হিন্দী বা মাষ্টাৰ ডিগ্ৰী, লগতে ইংলিছটো আপোনালোকৰ কম্পালচৰি ছাবজেক্ট থাকিব লাগিব। তাৰপিছত নেক্সট পষ্টটো চাইছোঁ, ইয়াতে কেইবাটাও দি থোৱা আছে, আপোনালোকে এবাৰ চাই ল'ব। মই ডেছক্ৰিপশ্যনত দি দিম বাৰু, কোনো ধৰণৰ চিন্তা কৰিব নালাগে। আৰু যদি কিবা আপোনালোকে প্ৰব্লেম হয় তেতিয়া বুজাত, তেতিয়াহ'লে আপোনালোকে মোক কমেণ্ট কৰিব, মই কমেণ্টৰ ৰিপ্লাই দিওঁ। ঠিক আছে, লিগেল এছিষ্টেণ্টৰ পষ্ট আছে, নাম্বাৰ অফ পষ্ট 1টা আছে। বয়স যদি চাই 23 বছৰ আৰু 35 বছৰলৈকে আবেদন কৰিব পাৰিব। ইয়াতে ডিগ্ৰী ইন ল', ঠিক আছে, ল' বা ডিগ্ৰী কৰা হ'লে আবেদন কৰিব পাৰিব। 6 নম্বৰটো আছে ষ্টেন'গ্ৰাফাৰৰ কাৰণে 23টা পষ্ট আছে, 23টা আছে। 18 আৰু 27 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব। 12 পাছ কৰা হ'ব লাগিব, আবেদন কৰিব পাৰিব। স্কিল টেষ্ট নৰ্মছ, ঠিক আছে, 12 পাছ লগতে ৰ'ব, এইটো বেক হৈ গৈছিলে, মই আকৌ এবাৰ দেখাই দিছোঁ এবাৰ। ইয়াতে দেখা পাইছে 12 পাছ কৰা হ'ব লাগিব, লগতে স্কিল টেষ্ট নৰ্মছ। তাৰপিছত কম্পিউটাৰ অপাৰেটৰ কাৰণে আছে, নাম্বাৰ পষ্ট 2টা আছে। 18 আৰু 30 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব। BCA বা BSc, কম্পিউটাৰ চায়েন্স বা IT, BE বা BTech কৰা হ'লে আবেদন কৰিব পাৰিব। 8 নম্বৰ যোনটো পষ্ট আছে কেটাৰিং ছুপাৰভাইজাৰৰ কাৰণে 78টা আছে। 35 বছৰলৈকে আবেদন কৰিব পাৰিব। বেচেলৰ ডিগ্ৰী ইন হোটেল মেনেজমেণ্ট কৰা হ'ব লাগিব, বা ট্ৰেড প্ৰফিচিয়েঞ্চি চাৰ্টিফিকেট ইন কেটাৰিং উইথ 10 years of service in defense service for ex-servicemen only. নেক্সটটো আছে জুনিয়ৰ ছেক্ৰেটেৰিয়েট এছিষ্টেণ্টৰ কাৰণে 360টা প্লাছ 21টা, মানে 381টা আছে। 381টা আছে। 18 to 27 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব। 12 পাছ কৰা হ'ব লাগিব। 12 পাছ কৰা হ'লে আবেদন কৰিব পাৰিব, জুনিয়ৰ ছেক্ৰেটেৰিয়েট এছিষ্টেণ্ট। নেক্সট আছে 10 নম্বৰটো ইলেক্ট্ৰিচিয়ান কাম প্লাম্বাৰ, 128টা আছে। 18 to 40 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব। এইটো 10 পাছ কৰা হ'ব লাগিব। লগতে আপোনালোকৰ বিচাৰিছে ITI চাৰ্টিফিকেট থাকিব লাগিব, ইলেক্ট্ৰিচিয়ান বা ৱাৰমেনৰ পৰা ITI চাৰ্টিফিকেট থকা হ'লে আবেদন কৰিব পাৰিব। লেব এটেণ্ডেণ্টৰ কাৰণে আছে 161টা আছে। 18 to 30 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব। 10 পাছ কৰা হ'ব লাগিব, উইথ চাৰ্টিফিকেট থাকিব লাগিব লেবৰেটৰী টেকনিকৰ পৰা আপোনালোকৰ থাকিব লাগিব। ঠিক আছে, লেবৰেটৰী টেকনিচিয়ানৰ পৰা কৰা হ'ব লাগিব, বা 12 পাছ কৰা হ'লেও আবেদন কৰিব পাৰিব। উইথ ছায়েন্স ছিষ্টেমৰ পৰা পাছ কৰা হ'লে আবেদন কৰিব পাৰিব। নেক্সট আছে মেছ হেল্পাৰৰ কাৰণে 442টা আছে, ভালেমানখিনি আছে। ঠিক আছে, 442টা আছে। 18 to 30 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব। ক্লাছ 10 পাছ কৰা হ'ব লাগিব। লগতে 5 year এক্সপিৰিয়েঞ্চ ৱৰ্কিং ইন গভৰ্ণমেণ্ট ৰেচিডেঞ্চিয়েল অৰ্গেনাইজেশ্যন মেছ বা স্কুল মেছত আপোনালোকৰ 5 বছৰ এক্সপিৰিয়েঞ্চ লাগিব। 13 নম্বৰ বস্তু আছে মাল্টি টাস্কিং ষ্টাফ, চমুকৈ MTS বুলি কয়।
এতিয়া নাম্বাৰ অফ পোষ্ট 19টা আছে, 19টা আছে। 18 to 30 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব আৰু এইটো পোষ্টৰ বাবে ক্লাছ 10 পাছ কৰা হ'লে আবেদন কৰিব পাৰিব। চ' এজ লিমিটটো গম পাইছে। SC ST কাৰণে 5 বছৰ এক্সট্ৰাকৈ দিয়ে, ঠিক আছে। 5 years এক্সট্ৰাকৈ দিয়ে। OBC NCLৰ কাৰণে 3 বছৰ, PWDৰ কাৰণে 10 বছৰ, PWD OBC হ'লে 13 বছৰ দিয়ে, PWD SC ST হ'লে তেওঁলোকক 15 বছৰ এক্সট্ৰাকৈ দিয়ে। এতিয়া গৈছোঁ এপ্লিকেশ্যন ফিজ কিমান দিব লাগিব। এপ্লিকেশ্যন ফিজ আচলতে ফিমেল ষ্টাফ নাৰ্ছৰ কাৰণে যদি চাই UR OBC আৰু EWS কেণ্ডিডেটৰ কাৰণে 1500 টকা, SC ST PWDৰ কাৰণে 500 টকা, আৰু বাকীখিনি পোষ্টৰ কাৰণে UR OBC EWSৰ কাৰণে 1000 টকা আৰু SC ST PWD কাৰণে 500 টকা। তো ডেছক্ৰিপশ্যনত লিংক থাকিব, তাতে ক্লিক কৰি আপোনালোকে অনলাইন আবেদন কৰি ল'ব পাৰিব। অনলাইন আবেদনৰ লিংকটো যোনটো লিংক হয় সেইটো মই ডেছক্ৰিপশ্যনত দি থোৱা আছে, তাতে আপোনালোকে ডাইৰেক্ট ক্লিক কৰিব। ক্লিক কৰি পেলাই অনলাইন আবেদন কৰি ল'ব। লাষ্ট ডেট হৈছে 14 May 2024। সোনকালে আবেদন কৰি ল'ব। ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব। যদি আমাৰ চেনেলৰ ভিডিঅ' চাই ভাল পায় চেনেলটো ছাবস্ক্ৰাইব কৰিব। সকলোৱে ধন্যবাদ।